নমস্কাৰ শিক্ষাগুৰুসকল। ইতিমধ্যে যিসকল শিক্ষাগুৰুৱে বদলীকৰণৰ বাবে আবেদন কৰি থৈছে বা যিবিলাক বিদ্যালয় এজনীয়া দুজনীয়া শিক্ষক বা পিটিআৰ কম পিটিআৰ ল' পিটিআৰ বিদ্যালয় চলি আছে, তেনে বিদ্যালয়সমূহ আৰু আবেদন কৰি থোৱা শিক্ষকসকলৰ কাৰণে এটি ভাল খবৰ। আজি 6 জুন বিয়লি 2 বজাত সমগ্ৰ শিক্ষা মিছন ডাইৰেক্টৰৰ কাৰ্যালয়ত শিক্ষকৰ বদলীকৰণ আৰু ৰেচনেশ্যনৰ ওপৰত এক ৰিভিউ মিটিং অনুষ্ঠিত হ'ব আৰু এই ৰিভিউ মিটিঙত জিলাসমূহত কিমান প্ৰগ্ৰেছ হৈছে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আৰু ৰেচনেশ্যন প্ৰক্ৰিয়াৰ কামখিনি এই বিষয়ে ৰিভিউ ল'ব আৰু ৰিভিউ মিটিংটোত চেয়াৰমেন হিচাপে উপস্থিত থাকিব মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া। আৰু আজি তাৰ পৰা কিবা ভাল ফল ওলাই অহাৰ আমি আশা কৰিব পাৰোঁ আৰু আগন্তুক গৰম বন্ধত আমাৰ সকলো শিক্ষক যিসকলে বদলীকৰণৰ বাবে আবেদন কৰি থৈছে তেওঁলোকৰ যিসকল যোগ্য তেওঁলোকৰ শিক্ষক বদলীকৰণৰ তালিকা প্ৰকাশ পাব বুলি আশা কৰিব পাৰি। আজি বিয়লি বেলা 2 বজাৰ পৰা এই ৰিভিউ মিটিং অনুষ্ঠিত হ'ব। ইনফৰ্মেশ্যনটো আপোনালোকক দিবলগীয়া আছিলে। কাইণ্ডলি লাইক শ্বেয়াৰ আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।